অসমৰ হিয়াৰামঠু জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন উপলক্ষে সোমবাৰে মহানগৰী চেণ্ট্ৰেল গুৱাহাটীৰ লাল গণেশ ভাস্কৰ নগৰ উন্নয়ন সমিতিৰ প্ৰাংগণত ভাস্কৰ নগৰ উন্নয়ন সমিতিৰ উদ্যোগত আৰু সমাজসেৱিকা ডক্টৰ জুৰিহমা বৰদলৈৰ সহযোগত এক বিশেষ কাৰ্যসূচী আয়োজন কৰা হয়। আজিৰ এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থকা ৰাজ্যিক বিজেপিৰ উপ সভানেত্ৰী ডক্টৰ জুৰিহমা বৰদলৈয়ে অসমৰ ভোটাতৰা জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি জুবিন গাৰ্গৰ জনপ্ৰিয় গীত মায়াবানী শীৰ্ষক গীতটি পৰিৱেশন কৰে। তাৰ পিছতেই ৰাজ্যিক বিজেপিৰ উপ সভানেত্ৰী ডক্টৰ জুৰিহমা বৰদলৈয়ে অঞ্চলটোৰ প্ৰায় শতাধিক লোকসকলৰ মাজত দৈনন্দিন ব্যৱহৃত বস্ত্ৰ বিতৰণ কৰাৰ লগতে পৰিৱেশ সজাগতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি গছ পুলি বিতৰণ কৰা পৰিলক্ষিত হয়। জুবিন গাৰ্গ তেখেতৰ 53rd জন্মদিন। আচলতে তেখেতৰ জন্মদিনত আটাই খুব উল্লাসেৰে আমি উদযাপন কৰোঁ। এইবাৰ হঠাতে তেখেত নাই, এই কথাটো আমাৰ আচলতে সহ্য কৰিব নোৱাৰা কথা। তথাপিতো জুবিনদা যেন আমাৰ মাজতে আছে, আৰু জুবিনদাৰ জন্মদিন বুলি ক'লে যেন মানৱৰ সেৱা, মানৱ সেৱা কৰাই তেখেতৰ জীৱনৰ পৰম উদ্দেশ্য আছিলে। তেওঁৰ শিল্পৰেই হওক, তেওঁৰ জীৱনৰ অৰ্থৰেই হওক, বা তেখেতৰ যোৱাৰ পিছতো তেখেতে যেন এটা খুব ডাঙৰ বাৰ্তা দি থৈ গ'ল যে চবেই একেলগে থাকিব লাগে, চবেই চবক ভাল পাব লাগে, আৰু ভাল পোৱা প্ৰকৃততে মানুহে মানুহক কেনেকৈ ভাল পাব লাগে তেখেতে শিকাই থৈ গৈছে। আৰু আজি এটা ভাস্কৰ নগৰ উন্নয়ন সমিতিৰ এটা উদ্যোগত আমি এটা পদক্ষেপ লৈছিলোঁ। কিছু আমাৰ সাধাৰণ লোকক তেওঁলোকৰ দৈনন্দিন প্ৰয়োগ কৰিব পৰা কিছুমান বস্তু যদি আমি দিব পাৰোঁ, হয়তো এটা সাধাৰণ একেবাৰে নিম্ন আমাৰ প্ৰচেষ্টা হ'ব জুবিনদাৰ জীৱনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ। সেয়াই আজি এটা পদক্ষেপ লোৱা হ'ল। আৰু দেখিছোঁ ভাস্কৰ নগৰ উন্নয়ন সমিতিৰ আটাইবোৰ উদ্যোক্তাই খুব সুন্দৰকৈ সমাজৰ সেৱা কৰি আহিছে। তেওঁলোকে বহু ধৰণৰ সমাজৰ কাম কৰি যায়, আৰু মই ভাবোঁ যে জুবিনদাৰ যিটো জীৱনত শিক্ষা দি থৈ গ'ল, তেখেতক সদায় আমি স্মৰণ কৰি থাকিবলৈ, যেন মানৱ ধৰ্ম, মানৱ সেৱা ধৰ্মটো আমি যাতে চবেই সদায় নিজৰ মনত ৰাখোঁ। আৰু সেয়েহে অহাকালিও বিজেপিৰ তৰফৰ পৰা ৰক্তদানৰ শিবিৰ কৰা হৈছে খানাপাৰা ভেটেৰিনেৰী ফিল্ডত। আমি ৰক্তদান মহান দান আৰু জীৱন দান, আৰু সেইকাৰণে আমি জুবিনদাৰ জীৱনৰ লগত, জুবিনদাৰ জন্মদিনৰ লগত সংগতি ৰাখি এই মহান দানৰ এটা পদক্ষেপ লোৱা হৈছে। আমি আগ্ৰহ কৰিম যিসকল ব্যক্তিয়ে ৰক্তদান কৰিবলৈ সক্ষম বা সুস্থ, তেখেতসকল আহিব লাগে। আৰু এজনৰ জীৱন যদি বচাব পাৰে ৰক্ত দি পেলাই, তাতকৈ আৰু মহান কাম একো নাই। আৰু সেয়াই জুবিনদাই আমাক শিকাই থৈ গৈছে। জুবিনদা আমাৰ মাজতে থাকিব, সদায় জীৱিত হৈ থাকিব। জন্মদিনৰ প্ৰাক মুহূৰ্তত আমি যে এইখন অনুষ্ঠান আজি কৰিব পাৰিছোঁ, সেইখনৰ কাৰণে আমি গোটেই ৰাইজক আমাৰ উন্নয়ন সমিতিৰ পৰা ধন্যবাদ দিছোঁ। যিহেতু এটা মানুহৰ দৈনন্দিন জীৱনৰ এটা সৰু বস্তু দি আমি বস্তুটো সৰু কৰিছোঁ, কিন্তু যিহেতু একদম এইটো আমাৰ ক্ষুদ্ৰ পদক্ষেপ, এটা ডাঙৰ পদক্ষেপ হ'ব লাগিছিলে। আমি যেন চব এটা ভাল বস্তু দি ছেটিছফাই কৰিব পাৰিলোঁ হয়, কিন্তু যিহেতু আমাৰো সীমিত চব, সেইকাৰণে আজি আমি খুব কম বস্তুৰে সামৰিলোঁ বস্তুটো। কিন্তু আশা ৰাখিছোঁ অহা দিনত যদি আমাৰ বাইদেউক আমি ইয়াৰ প্ৰাৰ্থীৰূপে আনিব পাৰোঁ, নিৰ্বাচন কৰিব পাৰোঁ, আৰু যেতিয়া আনিব পাৰোঁ, তেনেহ'লে আমাৰ এই অঞ্চলৰ যিমান সৰু সুৰা সুবিধা আছে, আমাৰ যিমান বস্তু আমি বিচাৰিছোঁ, আমি এইটো বাইদেউৰ পৰা পাম। আৰু বাইদেউক অসংখ্য ধন্যবাদ জনালোঁ যে ইমান ব্যস্ততাৰ মাজেও তেখেতে আজি আমাৰ ওচৰত আহি আমাৰ এই অনুষ্ঠানটো সাফল্য কৰিছে। ধন্যবাদ।